সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাতে বিচাৰিছোঁ। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিলোঁ। আজি হৈছে 15 জুন। 15 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়া গুৱাহাটীত যিসমূহ পদপথত দোকান আছে সেই দোকানসমূহত চলিব জৰীপ। এতিয়া এইটো কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। তাত ক'ৰ পৰা আহিছে, কোন জিলাৰ পৰা আহিছে, ক'ৰ ঠাইৰ লোকসকল আছে, সেই সকলোখিনি আমি পৰীক্ষা নিৰীক্ষা কৰিব লাগিব। আৰু বিশেষকৈ যিসমূহ দোকান আছে প্ৰত্যেকসমূহ দোকান আমি চাম সেইখিনি। আৰু বিশেষকৈ ইয়াৰ কাৰণটো হ'ল যে খিলঞ্জীয়া লোকসকলে, অসমীয়া লোকসকলে এইখিনি পাব লাগিব দোকানক লৈ। তো এই এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আৰু এতিয়া এইখিনি 16 আগষ্টৰ পৰা এইখিনি কাম হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এতিয়া আগন্তুক সময়ত দেখা যাব, এতিয়া বিভিন্নজনে তেওঁলোকৰ মন্তব্য আগবঢ়াইছে যে আগন্তুক সময়ত যদি এনেদৰে জৰীপ চলে বা তেওঁলোকৰ যদি এই দোকানসমূহ কিছুমান উঠাই দিয়া হয় তো তেতিয়া নিশ্চয় বহুতখিনি অসুবিধা হ'ব। আৰু ইয়াক লৈ বিভিন্নজনে বিভিন্নভাৱে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া। তেতিয়া হয়, শিক্ষকসকলে বদলীকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো অতি সোনকালে সৰ্বশিক্ষা মন্ত্ৰী ডাঙৰীয়া এইখিনি মন্তব্য কৰিছে। আৰু যদি আমি চাওঁ তেনেহ'লে আগন্তুক সময়ত শিক্ষকৰ নিযুক্তিও এইখিনি এতিয়া বহুত বেছি হ'বলৈ গৈ আছে। যিহেতু 2 লাখ চাকৰি ওলাবলৈ গৈ আছে, 2 লাখ চাকৰিৰ ভিতৰত প্ৰায় 50% শিক্ষক নিযুক্তি হ'ব বুলি এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ উপৰিও শিক্ষামন্ত্ৰী ডাঙৰীয়া মন্তব্য কৰিছে। আৰু এই যি শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া অতি সোনকালে এইখিনি কাৰ্যকৰী হ'ব। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে পেট্ৰল, ডিজেল, চিলিণ্ডাৰটো এইবিলাক গেছৰ বহুত বেছি দাম বৃদ্ধি হৈ আছে। আৰু এই দাম বৃদ্ধি হোৱাক লৈ এতিয়া মাজে মাজে কি কৰিছিলে, এইখিনি প্ৰতিবাদো কৰিছিলে যে এইখিনি এতিয়া কমাই দিব লাগে, দাম ইমান কিয় বৃদ্ধি হৈছে, তো পেট্ৰল ডিজেলৰ ইমান দাম হ'লে আকৌ কেনেদৰে আমি সেইখিনি চলিব। তো এই বিষয়খিনি যেতিয়া নেকি এইখিনি উত্থাপন হৈ আছিলে। আৰু এতিয়া যিহেতু আমি যদি চাওঁ তেনেহ'লে পেট্ৰল ডিজেলৰ মূল্য বাঢ়িয়ে থাকে। তো ইয়াক লৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাই স্পষ্টকৈ তেওঁ মন্তব্য এটা কৰিছে যে যুদ্ধ পৰিস্থিতি যদি অন্ত পৰিলেই ৰাজ্যত পেট্ৰল ডিজেলৰ মূল্য কমিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো মন্তব্য কৰিছে। আৰু এইটো কৈছে যে কেৱল অসমত বুলি নহয়, ভাৰতবৰ্ষতো সেইখিনি তেওঁলোকে আমি যিহেতু ক্ৰয় কৰিব লাগে, তো ইয়াক লৈ এতিয়া আমি অতিৰিক্ত পইচা ভৰিবলগীয়া হৈছে। একেবাৰে যদি সহজভাৱে আমি চাবলৈ যাওঁ, চ' সেইবাবে আমি এই যি পেট্ৰল ডিজেলৰ বৃদ্ধি হোৱাক লৈ এইখিনি মন্তব্য আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে, বিহাৰত গৈ আমি কিবা এটা ক'ব পাৰিমনে বিহাৰত গৈ কিবা এটা আমি বিহাৰীক ক'ব পাৰিমনে? কোৱাটো বাদেই, আমি যদি বিহাৰত এখন দোকান দিবলৈ যাওঁ তেনেহ'লে সেইখন আমি দিব পাৰিমনে? এইদৰে মন্তব্য কৰিছে শৃংখল চলিহা ডাঙৰীয়া। এতিয়া শৃংখল চলিহা ডাঙৰীয়াই কৈছে যে যিহেতু আমি গুৱাহাটীত যিটো ঘটনাটো হ'ল সেই ঘটনাক লৈ পিনি তো যিহেতু আমি প্ৰতিবাদ কৰিছিলোঁ, দাবী জনাইছিলোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৰ প্ৰত্যুত্তৰ কেনেদৰে দিলে আপোনালোকে হয়তো নিশ্চয় দেখিছে বা সেইখিনি আপোনালোকে গম পাইছে। তো ইয়াৰ এই যি প্ৰত্যুত্তৰ, সেইকাৰণে এই যি প্ৰত্যুত্তৰ হিচাপে যিটো দিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, তাৰ প্ৰত্যুত্তৰতে শৃংখল চলিহা ডাঙৰীয়াই দিছে যে আমি বিহাৰত গৈ এইখিনি কিবা এটা ক'ব পাৰিম নাই বিহাৰীক। তো এতিয়া কিবাটো কোৱা বাদেই দোকান এখন দিব হ'লে কি হ'ব আমাৰ সেইখিনি কোনো ধৰণৰ ঠিকনা নাই। এনেদৰে মন্তব্য কৰিছে শৃংখল চলিহা ডাঙৰীয়াই। নেক্সটটো খবৰ, আজি আপোনালোকে যদি চাই তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ফেচবুক লাইভ যোগে এইখিনি তেওঁ মন্তব্য আগবঢ়াইছে। কৈছে যে আগষ্ট মাহৰ পৰা অৰুণোদয় ধন পাব। এতিয়া বিভিন্ন ক্ষেত্ৰত ওলাই আছিলে যে অৰুণোদয় আঁচনি ধন পাব নাপাব, এইখিনি বন্ধ কৰিলে, 9,000 দি মামাই ঠগিলে। তো এইবিলাক কথা যিটো ওলাই আছিলে সেইখিনি সম্পূৰ্ণৰূপে মিছা। আগন্তুক এতিয়া যিহেতু 6 জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, বিধানসভা বাজেট অধিৱেশনতে সকলোখিনি আলোচনা হ'ব, কেনেদৰে আগন্তুক সময়ত দিব পাৰি বা বৃদ্ধি কৰাক লৈ এইখিনি বহুতে কৈ আছিলে 3,000কৈ বৃদ্ধি হ'ব। তো 3,000কৈ প্ৰকৃততে হ'ব নহয়, কিমানকৈ কি হ'ব এইখিনি আগন্তুক সময়তে গম পোৱা যাব। এইটো কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আগষ্ট মাহৰ পৰা মুঠতে অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী 9,000 টকা পাইছিলে একাউণ্টত, তেওঁলোকে আৰু বিশেষ একো কৰিব নালাগে, কাৰণ তেওঁলোকে সেইখিনি পাইছে, ঠিকে আছে, তেওঁলোকক সেইখিনি টকা দিয়া হ'ব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইদৰে মন্তব্য কৰিলে অৰুণোদয় আঁচনিক লৈ। তেতিয়া আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনি টকাটো পাব।
নেক্সট খবৰ যদি চাওঁ নেক্সট খবৰ হৈছে যে যি চৰকাৰী ঘৰৰ বাবে যদি আপোনালোকে আবেদন যদি কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি এটা ভাল খবৰ এইটো যে যি জিঅ'টেক কৰিলে জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ কি হ'ল আকৌ লিষ্ট আহিলে লিষ্ট অহাৰ পাছত আপোনালোকৰ আকৌ ঘৰত সেইখিনি ভেৰিফিকেশ্যন কৰিলে আকৌ ফটো মাৰিলে আপোনালোকৰ পান কাৰ্ড লৈছে আপোনালোকৰ আধাৰ কাৰ্ড লৈছে বেংক পাছবুক লৈছে আপোনালোকৰ এই যি জব কাৰ্ড সেই সকলোখিনি কথা লৈছে আপোনালোকৰ ভেৰিফিকেশ্যন হৈছে তো এতিয়া আগন্তুক সময়ত আপোনালোকে এই যি লিষ্টত নাম আহিছিলে লিষ্টত নাম অহা সকলোৱে চৰকাৰী ঘৰ পাবলৈ গৈ আছে চৰকাৰী ঘৰ ক্ষেত্ৰত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিছে যে কোনসকলে পাব কোনসকলে নাপাব এইখিনি এতিয়া আপোনালোকে গমে পাইছে যিসকলে প্ৰকৃততে হিতাধিকাৰী পাবলগীয়া তেওঁলোকে চৰকাৰী ঘৰ পাবলৈ গৈ আছে এতিয়া নেক্সট খবৰ যদি চাওঁ গুৰু দক্ষিণা আঁচনিক লৈ পিনি এতিয়া কৈ আছে শিক্ষাগুৰুসকলক কেতিয়া দিব কি হ'ব কি নহ'ব এতিয়া যদি আমি বিভিন্ন সময়ত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাসমূহ চাওঁ যেনেহ'লে পঞ্চায়তৰ বাবে বহুত বেছি ভাল খবৰ তেওঁলোকে লাখ টকা পাবলৈ গৈ আছে বা যি 10 লাখ নিবনুৱা যুৱক যুৱতীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যাতে তেওঁলোকে নিজে স্বাৱলম্বী হয় এইখিনিৰ ওপৰতো এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য আগবঢ়াইছে তো এই যি গুৰু দক্ষিণা আঁচনি কেতিয়ালৈ কি হ'ব এতিয়া যিহেতু আপোনালোকে গম পায় বাজেট অধিৱেশন জুলাইত হ'বলৈ গৈ আছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 21 দিনীয়া আগৈ বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু বাজেটতে এই শিক্ষাগুৰুসকলৰ হৈ ভাল খবৰ ওলোৱা সম্ভাৱনা বহুত বেছি আছে অৰ্থাৎ আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ অতি সোনকালে ভাল খবৰ ওলাব আৰু এই দিয়া ব্যৱস্থা ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি শিক্ষা ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে যিহেতু আমি এই ভেঞ্চাৰ পৰ্যায় বা এই শিক্ষাগুৰুসকলৰ যিটো সমস্যা আছিলে আমি সকলোখিনি নাইকিয়া কৰিব লাগিব মুঠৰ এই প্ৰক্ৰিয়াটোৱে শেষ কৰি পেলাব লাগিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে তো আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে এতিয়া হয় তো কথাটো কি বাজেটৰ অধিৱেশনৰ পিছতে সকলোখিনি কথা গম পাব নেক্সট খবৰ যদি চাওঁ তেনেহ'লে ইয়াৰ সমান্তৰালকৈ অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন নহ'ব এইখিনি এতিয়া বহুতে উল্লেখ কৰি আছে কেতিয়ালৈ দিব কি হ'ব এতিয়া চৰকাৰে কেনেদৰে ঘোষণা কৰিছিলে এতিয়া কি হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইখিনি কৈ থৈছিলে দিম বুলি এতিয়ালৈকে কোনো ধৰণৰ কথা নাই হোৱা তো এতিয়া আগন্তুক যি মই কৈছোঁ সেয়া বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে 26-27 তো সেই 26-27 বৰ্ষটোতে ক'ত কেনেদৰে কোনটো শিতান নিৰ্ধাৰণ কৰে কিমান পুঁজি ব্যয় কৰে কি কেনেদৰে সেইখিনি আগন্তুক সময়তে গম পোৱা যাব যে কোনটো শিতানত কেনেদৰে কৰে অৰ্থাৎ অংগনবাদী কৰ্মী সহায়িকাসকলৰ এই যি এককালীনটো অতি সোনকালে তেওঁলোকে পাবলৈ গৈ আছে বুলি আপোনালোকে সকলোৱে ধৰি লওক মুঠৰ ওপৰত ভাল খবৰ আপোনালোকৰ চ' আজি 15 জুনৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আজিলৈ ইমানেই আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশা পায় তো ভিডিঅ'বিলাকত বহুত বেছি মৰম দিয়ে তাৰ কাৰণে অশেষ